আকৌ আৰম্ভ হ'ল খেল মহাৰণ 2.0 পাৰিজাত পঞ্চায়তৰ তৰুণ চন্দ্ৰ বৰুৱা খেলপথাৰত হৈছে চিট ফাৰ্মত। লং জাম্প হৈ আছে ছোৱালীসকলৰ আৰু এইফালে হ'ব ফুটবল। হেল্ল' গাইজ নমস্কাৰ, কি খবৰ? খবৰ খাতি ভালনে? শিৱসাগৰ জিলা ডিমৌ সমষ্টিত পাৰিজাত পঞ্চায়তৰ আজি খেল মহাৰণ 2.0 আজি প্ৰথম শুভ আৰম্ভণি কৰিব গৈছে যিখন তৰুণ চন্দ্ৰ ষ্টেডিয়ামত। বহুত গাঁৱৰ পৰা আহিছে। পাৰিজাত পঞ্চায়তত যিমান আছে এলেকা গাঁৱৰ ল'ৰা ছোৱালীয়ে খেলিব আজি ফুটবল, দৌৰ বহুতকেইটা হ'ব। প্ৰথম শুভ আৰম্ভণি হ'ব এতিয়া। ল'ৰা ছোৱালী প্ৰতি গাঁৱৰ পৰা আহিছে। প্ৰতিযোগিতা খেল মহাৰণ 1.0 সফল সমাপ্তিৰ পাছত 2.0 খেল মহাৰণ 2024 বৰ্ষৰ আজি পাৰিজাত পঞ্চায়তত প্ৰথম দিনাৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত থকা সমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষাগুৰু তথা এই অঞ্চলৰ ক্ৰীড়া সংগঠকসকল, সমাজকৰ্মীসকল আৰু আমাৰ স্থানীয় ক্ৰীড়া সংগঠকৰ দ্বাৰা আৰু পঞ্চায়তৰ সচিব ডাঙৰীয়াকে প্ৰমুখ কৰি যি সমিতি গঠন কৰা হৈছিলে আটাইকে আমি শ্ৰদ্ধা জনাইছোঁ, আটাইকে কৃতজ্ঞতা জনাইছোঁ আপোনালোকে আমাক সহায় সহযোগিতা কৰাৰ কাৰণে। আৰু আজি আমি মুক্তি যুঁজাৰুসকলৰ শ্বহীদ বেদীত প্ৰথমতেই বন্তি প্ৰজ্বলন কৰিব বিচাৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে পাৰিজাত গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী শ্ৰদ্ধাৰ নৱৰঞ্জন মোহন ডাঙৰীয়া। তেখেতক আমি প্ৰথমতে এখনি ফুলাম গামোচাৰে আমাৰ খেল মহাৰণৰ তৰফৰ পৰা মৰম জনাব বিচাৰিছোঁ। তেখেতক মৰম যাচিব পাৰিজাত গাঁও পঞ্চায়তৰ সচিব ডাঙৰীয়া হলধৰ আলৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছতে আমি আজি খেলৰ শুভাৰম্ভণি কৰিবৰ কাৰণে আমাৰ স্থানীয় মাষ্টাৰ এথলেটিক্স গ'ল্ড মেডেলিষ্ট শ্ৰদ্ধাৰ মমী বৰুৱা ডাঙৰীয়ানীক আমি আজি অলিম্পিক শিখা প্ৰজ্বলনৰ কাৰণে আমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতো আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি প্ৰথমতেই এখনি ফুলাম গামোচাৰে মৰম জনাব বিচাৰিছোঁ। তেখেতক মৰম যাচিব আমাৰ স্থানীয় ক্ৰীড়া সংগঠক শ্ৰদ্ধাৰ ভূপেন মোহন ডাঙৰীয়া। ইয়াৰ লগে লগে আমি সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে সামৰিছোঁ আৰু আমাৰ যোদ্ধাসকলক শ্ৰদ্ধা জনাই আমি এইবাৰ বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে শ্ৰদ্ধাৰ নৱৰঞ্জন মোহন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। দুদিনীয়া কাৰ্যসূচী আজি আৰু কালিলৈ 13 আৰু 14 তাৰিখৰ খেল মহাৰণৰ কাৰ্যসূচী আমি আশা কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে আমাৰ খেলুৱৈসকলে যাতে ভাল ধৰণে অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিব লাগিব। আৰু তোমালোকে নিশ্চয় অৱগত হৈছা যোৱাটো বৰ্ষত আমাৰ এই গাঁও পঞ্চায়তৰ তৰফৰ পৰা খেলুৱৈসকলে আমাৰ পঞ্চায়তত যিসকল খেলুৱৈয়ে সফলতা লাভ কৰিছিল তাৰে ভিতৰত বহুকেইজন খেলুৱৈ আমাৰ সমষ্টি ভিত্তিতো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। লগতে আমাৰ জিলাৰ ভিত্তিত সমষ্টিৰ পিছতে যেতিয়া জিলাৰ ভিত্তিত অনুষ্ঠিত হোৱা খেলতো আমাৰ পাৰিজাত গাঁও পঞ্চায়তৰ বহুকেইজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিল। হেৰি পাতি যাবা দেই, লাইনটো খুলি দিবা। চবেই লাইন পাতি যাবা। হেৰি পাতিটা লাগত যোৱা তুমি আগৰ পৰা ভিডিঅ' কৰিছা ভালকৈ দিব লাগিব। হেৰি পাতি আহা।
আজি এই দ্বিতীয় বৰ্ষৰ খেল মহাৰণ স্থলীত মোক আমন্ত্ৰিত কৰি অনা সকলো কৰ্মকৰ্তালৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। মই কম সময়তহে জড়িত হৈছোঁ। সৰুতে এই খেলত জড়িত আছিলোঁ যদিও বিবাহ সূত্ৰে মই খেল মৰিবলগীয়া হৈছিল। এতিয়া 2022 চনৰ পৰা মই খেল খেলিবলৈ আৰম্ভ কৰিছোঁ। মোৰ খেলত ইমানেই সৰুৰ পৰা ৰাপ আছিল, কিন্তু মোৰ এতিয়া বয়স নাই বুলি কৈছোঁ। তোমালোকৰ নিচিনাকৈ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ তোমালোকৰ এতিয়া যিমান ভৱিষ্যত আছে, আমাৰ নাই। আমি ফুটবল শাখাত 2টা গ্ৰুপ হৈছে 10 জনকৈ, আৰু প্ৰথম ৰাউণ্ডত আমি টাইমিং নাচাওঁ, ফাইনেল ৰাউণ্ডত আমি টাইমিং চাম। সেয়েহে আমাৰ পৰিচালকসকলক মনোযোগ দিবৰ কাৰণে আহ্বান জনাইছোঁ। ৰেডি হৈ লোৱা চবেই। ছোৱালী ফাইনেল 100 মিটাৰ প্ৰথম লোৱাৰ ৰাউণ্ডটো গ'ল। 200 মিটাৰ ফাইনেল ৰাউণ্ড একেচোতে এটা গ্ৰুপে হৈছে। ঢিলা কৰি দিবি। আৰু 100 মিটাৰ 200 মিটাৰ 400 মিটাৰ দৌৰ হৈ যোৱাৰ পিছত এতিয়া লঘু আহাৰ দিয়া হৈছে। খিচিৰি সকলোকে দিয়া হৈছে, সকলোৱে খাইছে, আৰু লগত ডিম দিয়া হৈছে, ৰাইচ চবেই আছে। আৰু ইয়াৰ পিছত হ'ব জাম্প আৰু ফুটবল। আকৌ নেক্সট কাইলৈ আছে এতিয়া লং জাম্প হৈ আছে ছোৱালীসকলৰ, আৰু এইফালে হ'ব ফুটবল। অলপ পুৰি মাৰিব লাগিব। আৰু যোনকেইটা দলে দিয়া নাই এখোজ আগলৈ আগবাঢ়ি আহা, আগফাললৈ এখোজ আগবাঢ়ি আহা। যোনকেইটা দলে লুইচ দিয়া নাই এখোজ আগলৈ আগবাঢ়ি আহা, এক কদম আগলৈ আহা। কেপ্টেইন কোন? আহা, তোমালোকৰ অধীনে আহা। ফুটবল খেল আৰম্ভ হৈ গ'ল। আৰু খেল মহাৰণৰ বহুতকেইটা ফুটবল গ্ৰুপ হ'ল, ভিডিঅ' ভালকৈ কৰা নহ'ল গোটেইকেইটা। আৰু খেল মহাৰণৰ আজি প্ৰথম দিনাখনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে জনাব, ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ। নেক্সট এটা নতুন ভিডিঅ'তে লগ পাম, তেনেহ'লে বাই বাই।